জিন্দাবাদ জিন্দাবাদ এই দিবসৰ পতাকা মুৰ্দত তুলি ধৰক তুলি ধৰক তুলি ধৰক এই দিবসৰ পতাকা মুৰ্দত তুলি ধৰক তুলি ধৰক তুলি ধৰক জিন্দাবাদ 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 এই দিবস জিন্দাবাদ 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 এই দিবস জিন্দাবাদ 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 গণতন্ত্ৰ বচাও বিজেপি হতক সংবিধান বচাও সংবিধান বচাও বিজেপি হতক শ্ৰমিক বচাও শ্রমিক বচাও শ্রমিক বচাও ক্লাব জিন্দাবাদ আজি আমি এই গুৱাহাটীৰ বুকুত সমস্ত স্তৰৰ কেন্দ্ৰীয় কৰ্মচাৰী সংগঠন কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহে মিলিতভাৱে এই মে দিৱসৰ পতাকা উত্তোলন কৰিছোঁ, শ্বহীদ বেদীত মাল্যদান কৰিছোঁ আৰু আমি শ্ৰমিক কৰ্মচাৰীসকলে এই পতাকাৰ তলত আজি আমি সমবেত হৈ সংকল্প গ্ৰহণ কৰিছোঁ যে যোৱা সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে যিবোৰ শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰিছে সেই নীতিৰ বিৰুদ্ধে আমি লৰাই সংগ্ৰামক আগবঢ়াই নিয়াৰ কাৰণে এই মে দিৱসক আমি আগত ৰাখিছোঁ। আৰু আমি এই বৰ্তমান সময়ত যি নিৰ্বাচন আহিছে এই নিৰ্বাচনত শ্ৰমিক কৰ্মচাৰীসকলে সংকল্প লৈছে যে বৰ্তমান সময়ত দেশত আম জনতাৰ সাধাৰণ মানুহে চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি কৃষক বিৰোধী নীতি নিবনুৱা বিৰোধী নীতিৰ বিৰুদ্ধে যি জাগৰিত হৈছে সেই জাগৰিত সৰ্বস্তৰৰ প্ৰতিবাদী ৰাইজৰ লগত আমি একগোট হৈছোঁ আৰু এই চৰকাৰৰ পৰিৱৰ্তন কৰাৰ কাৰণে আমিও জনসাধাৰণক আহ্বান ৰাখিবলৈ বিচাৰিছোঁ। গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, বিকল্পৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিকল্পৰ ভিতৰত মূলতঃ সংবিধান ৰক্ষা কৰা, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰা, দেশৰ শ্ৰমজীৱী মানুহৰ স্বাৰ্থ ৰক্ষা কৰাৰ পক্ষত আজি মানুহে সংকল্প লৈছে। আৰু এই কথা আমি ক'বলৈ বিচাৰিছোঁ যে আজিৰ এই নিৰ্বাচনত যদি এই চৰকাৰৰ পৰিৱৰ্তন নহয় তেতিয়াহ'লে অহা দিনত আমাৰ সংবিধান নাবাচিব, আমাৰ গণতন্ত্ৰ নাবাচিব, শ্ৰমিকসকল ঐক্যবদ্ধৰ সুযোগ নাথাকিব, শ্ৰমিকসকলে আন্দোলন কৰাৰ সুযোগ নাথাকিব। গতিকে শ্ৰমিক শ্ৰেণীয়ে ইয়াত অংশগ্ৰহণ কৰিবলৈ মে দিৱস 1886 চনৰ পৰাই উদযাপন হৈ আছে। কাৰণটো আছিল আপোনাৰ তেতিয়াৰ মিলিটাৰী, তেতিয়াৰ জমিনদাৰ এইবিলাকৰ অত্যাচাৰ শ্ৰমিকৰ ওপৰত। এই অত্যাচাৰ কৰাৰ কাৰণে মে ডে পালন কৰা হৈ আছে। এতিয়াও 1990 চনৰ পৰা আন্তৰ্জাতিক মে দিৱস পালন হৈ আছে আৰু আমাৰ ভাৰতবৰ্ষত 1920 চনৰ পৰা আন্তৰ্জাতিক মে দিৱস পালন। এইবাৰৰ মে দিৱস অতি তাৎপৰ্যপূৰ্ণ, কাৰণ প্ৰতি বছৰ আমি মে দিৱস পালন কৰোঁ, কিন্তু এনেকুৱা এটা পৰিৱেশৰ মাজত আমি মে ডে পালন কৰা নাছিলোঁ। ভাৰতবৰ্ষত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ আছে। এই নিৰ্বাচনৰ আছে বাধ্যতামূলকভাৱে বিভিন্ন বছৰ ধৰি কৈ আছো বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী, মহিলা বিৰোধী, যুৱক বিৰোধী নীতিৰ পৰিৱৰ্তন হ'ব লাগে। এইটো আমি প্ৰতিবাদ কৰিছোঁ আৰু যদি পৰিৱৰ্তন নহয় তেনেহ'লে চৰকাৰ পৰিৱৰ্তন হ'ব লাগে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ, এই অৰ্ডাৰো সঠিকভাৱে ইয়াত পালিত হোৱা নাই। এই নিৰ্বাচন মই ইয়াত অনুৰোধ কৰিম, আমি সমূহ যিখিনি ইয়াত কেন্দ্ৰীয় নেতৃত্ব আছে এই সকলো নেতৃত্বই বিভিন্নভাৱে যিবিলাক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি আছে সেই আন্দোলনৰ কাৰ্যসূচীৰ মাজত সংবাদ কৰ্মী সন্থাৰ লগতে সংবাদ মাধ্যমৰ জড়িত হৈ থকা যিখিনি মানুহ যিসকলে নিজৰ অধিকাৰ ৰক্ষাৰ কাৰণেও অনুৰোধ কৰিলোঁ। এই হৈছে আমাৰ আজিৰ চেণ্ট্ৰেল TUCCৰ কোনোবা আছে না? ৰাখাৰ কাৰণে আমি চেণ্ট্ৰেল কাৰ্যসূচীৰ মতে আমাৰ তাৎপৰ্য সম্পৰ্কত ব্যাখ্যা কৰাৰ মনবোধত কোনো প্ৰয়োজন নাই। ইতিহাস পৰিৱৰ্তন হোৱাৰ কোনো কথা নাই। সেই ইতিহাসখনে আমি দাঙি ধৰিছোঁ, কিন্তু হৈ গৈছে। আমি ইমান দিন ধৰি শ্ৰমিকসকলে প্ৰতিখন ৰাজ্যত, প্ৰতিখন ষ্টেটত এই এলায়েন্সখন হৈছে, আমাৰ অসমতো হৈছে। কাৰণ প্ৰতি বছৰ কিন্তু ভোটদান আমি কৰোঁ, কিন্তু এনেকুৱা এটা চিটুৱেশ্যনত আৰু এনেকুৱা এটা দিন আমি
দেশ বিরোধী, জনগণ বিরোধী, আমার দেশখনৰ সংবিধান বিৰোধী, শ্রমিক, কৃষক, মহিলা, যুৱক সব যিমান আছে চেক্টৰ পাৰিম না নাই এই নিশ্চয়তাই গ্যাৰেণ্টি নাথাকিব। ফলত বন্ধুসকল, অসমৰ ক্ষেত্ৰত এইটো আমাৰ লাষ্ট চান্স, লাষ্ট ফেজ। এই ফেজত যাতে আমাৰ বাম গণতান্ত্ৰিক কেণ্ডিডেটো আছে, আমাৰ বৰপেটাত আছে, আমাৰ এলায়েন্সৰ কেণ্ডিডেট ধুবুৰীত আছে। আমি AIPC আসাম স্টেট কমিটির